বৰ্তমান সময়ত কিন্তু গৌৰৱ গগৈক লৈ এতিয়া ৰাজ্যৰ সৰ্বত্ৰে চৰ্চা চলি আছে নহয় জানো আৰু গৌৰৱ গগৈক বৰ্তমান সময়ত তেওঁ বিৰুদ্ধে কিন্তু কিছুমান অযথা কিছুমান কথা কৈ গৌৰৱ গগৈ কিন্তু তললৈ নমাব বিচাৰিছে কাৰণ জানে বিজেপিয়ে জানে বা বিজেপি বিধায়ক কৰ্মকৰ্তাসকলে সকলোৱে জানে যে গৌৰৱ গগৈ যদি এবাৰ যোৰহাট লোকসভা নিৰ্বাচনত যোৰহাট তাৰ পৰা যদি জিকিবলৈ হয় তেতিয়াহ'লে তেওঁলোকৰ কাৰণে বিপদ হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে বিপদ হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ফেমিলিৰ কাৰণে হয়তো বিপদ আহিব পাৰে যদিহে গৌৰৱ গগৈ জিকিবলৈ হয় আৰু সেইকাৰণে প্ৰতিজন বিধায়ক প্ৰতিজন কৰ্মকৰ্তাৰ মুখে মুখে নিউজত হওক য'তে হওক পোনেই গৌৰৱ গগৈ নামটো আহে আৰু গৌৰৱ গগৈ কিছুমান মিছা কথা কৈ গৌৰৱ গগৈক মানে তললৈ নমাব বিচাৰি আছে এটা বিজু হাজৰিকাকে আপোনালোকে ধৰি লওক বিজু হাজৰিকা আৰু সেই গৌৰৱ গগৈ খুৰাকৰ মাজত কি এটা বিভেদ লগাবলৈ চেষ্টা কৰা হৈছিলে আপোনালোকে বাইকটো অলপ শুনি লওক তেতিয়া গম পাব কথা কয় খুৰাকক লেং মাৰি তেওঁ সাংসদ হৈছে এই খুৰাকৰ 10 বছৰ খবৰ লৈছে নাই মোৰ সন্দেহ আছে মানুহৰ এটা সীমা থাকে সীমাটো চেৰালে ভাল লাগে আৰু মানুহৰ যেতিয়া এই মোক লেং মাৰিলে নাই মইহে বুজিম তৰুণে বুজিব আপুনি কি বুজিব পিছে কি বুজিব কথা তেনেকুৱা আৰু অলপ শুনক দীপ গগৈ ডাঙৰীয়া ঘৰত গৌৰৱ গগৈ ডাঙৰীয়া গৈছে নেকি পৰিয়ালৰ কথা কয় লেং মাৰিলে খুৰাকৰ খবৰ নলয় কি পৰিয়ালৰ কথা কয় এইটো আৰু মোৰ ঘৰত আহিয়ে থাকে গৈয়ে থাকোঁ মই তো ঘৰতে মোৰ ঘৰৰ ওচৰতে মনজিৎ চাংমা এজন ব্লকৰ আছে তালৈকে আহিয়ে থাকে ময়ো গৈ থাকোঁ সিও আহে এটা বিশেষ চেষ্টা চলিছিল আপোনালোকে দেখিলে কেনেকুৱা ধৰণৰ আচলতে তুলুঙা মন্তব্য কেনেকুৱা ধৰণৰ কথা আচলতে বিজু হাজৰিকাই এই আপোনাৰ খুৰাকৰ লগত গৌৰৱ গগৈ যে সম্বন্ধ নাই গৌৰৱ গগৈ খুৰাকৰ ঘৰলৈ নেযায় আমুক তামুক এই কথাখিনি উল্লেখ কৰিছিল আৰু খুৰাকে তাৰ ৰিপ্লাই দিয়া আপোনালোকে হয়তো এতিয়া দেখিলে গতিকে হাঁহি উঠে এনেকুৱা ধৰণৰ কিছুমান কথা ভাল ৰাজনীতিবিদৰ ভাল মন্ত্ৰীবিলাকৰ মুখত যদি এনেকুৱা কিছুমান উপলুঙা মন্তব্য যদি শুনা হয় তেতিয়াহ'লে আমাৰ সমাজৰ কাৰণে বা ৰাইজৰ কাৰণে তেওঁলোকে কি কৰিব আৰু এতিয়া ছ'চিয়েল মিডিয়াত আপোনালোকে জানে ছ'চিয়েল মিডিয়াত এতিয়া গৌৰৱ গগৈ ফলোৱাৰ্ছ গৌৰৱ গগৈ ভিউজ লাখ ভিউজ আহিছে তাক লৈও এতিয়া তীব্ৰ মানে তেওঁলোকৰ মানে খিচিৰিঙানিত নামি পৰিছে তেওঁলোকে কৈছে যে তেওঁলোকে গৌৰৱ গগৈ এইবিলাক চব কিনি মেলি ভিউজ গোটাইছে ফলোৱাৰ্ছ বঢ়াইছে মানে এনেকুৱা ধৰণৰ মন্তব্য তেওঁলোকে আগবঢ়াইছে আৰু তাতোতকৈ ডাঙৰ কথা উপায় নাপায় লাষ্টত তেওঁলোকে কি কৰিলে যে এজনে কৈছে যে এজন মন্ত্ৰীয়ে কৈ দিলে যে বোলে গৌৰৱ গগৈ বোলে আমাৰ যিহেতু অসমৰ সভ্যতা সংস্কৃতিৰ কথা নাজানে বাহিৰত পঢ়া এজন যুৱক গতিকে ভাল ধৰণে অসমীয়া ক'ব নাজানে আৰু আমাৰ অসমত ছোৱালী অভাৱ হৈছিলে নেকি তেওঁ গৈ বাহিৰৰ ফৰেনৰ ছোৱালী বিয়া পাতি আনিলে লাষ্টত গৈ মানে এনেকুৱা পৰ্যায় পালেগৈ যে গৌৰৱ গগৈ মানুহগৰাকীকো মানে সাঙুৰি আনিলে এই গৌৰৱ গগৈৰ মাজলৈ ৰাজনীতিৰ মাজলৈ নহয় জানো গতিকে কি আশা কৰিব পাৰিব আপোনালোকে এনেকুৱা ধৰণৰ আচলতে যিখিনি মন্তব্য আচলতে যিখিনি কাৰণ অসমত অকল গৌৰৱ গগৈটো নহয় গৌৰৱ গগৈ উঠিছে অকল গৌৰৱ গগৈটো উঠা নাই বহুত উঠিছে তাত বহুত সদস্য আছে গতিকে অকল পোনে যিকোনো সভাতে হওক যিকোনো আপোনাৰ মিডিয়া আগতে হওক পোনে গৌৰৱ গগৈ কথাটো ওলাই আহে গতিকে বিভিন্ন ধৰণে গৌৰৱ গগৈক আচলতে তললৈ নমাব খুজি আছে কেনেকৈ গৌৰৱ গগৈক আমি ডাউন দিব পাৰোঁ গৌৰৱ গগৈক কেনেকৈ আমি হৰাব পাৰোঁ এনেকুৱা ধৰণৰ আচলতে যিমানে এজন ব্যক্তিক আচলতে প্ৰচাৰ হয় যে এজন ব্যক্তিৰ কথা যিমানে আলোচনা হয় সিমানে আচলতে সেই ব্যক্তিজনৰ প্ৰতি আচলতে ভয় খায় নহয় জানো ভয় খালেহে সেই ব্যক্তিজনৰ কাৰণে এনেকুৱা ধৰণৰ আচলতে মন্তব্য আগবঢ়ায় যদিহে ভয় নাখায় এজন মানুহৰ বিৰুদ্ধে তেতিয়া কেতিয়াও ইমানখিনি কথা ক'বলৈ কোনো নাযায় আজি ঢেৰ আছে নহয় জানো মিয়া বৰঠাকুৰ আছে বিজুলী বাইদেউ আছে অকল আমাৰ যোৰহাটত গৌৰৱ গগৈ বুলিয়ে নহয় ঢেৰ আছে কিন্তু তেওঁলোকৰ বিষয়ে ইমান নাম নাই লোৱা আনকি লুইনজ্যোতি নামটো ইমান ওলোৱা নাই কিন্তু যিমান গৌৰৱ গগৈ নামটো ওলাই আছে গৌৰৱ গগৈৰ কাৰণে বিজু হাজৰিকাই যিখিনি মন্তব্য আগবঢ়াইছে আচলতে ভাবিলে আচৰিত লাগে প্ৰতিটো কথাতে মানে ডাউন দিবলৈ চেষ্টা কৰি থকা হৈছে গতিকে এইবিলাক কথাত নাথাকি আচলতে কোনজন ব্যক্তিয়ে আচলতে এনেকুৱা এজন প্ৰতিনিধি আচলতে ভাৰতীয় অসমবাসী ৰাইজে বিচাৰিছে যে যিজন প্ৰতিনিধিয়ে আচলতে বাহিৰত যিটো লেভেলত আচলতে গৌৰৱ গগৈ সদনত উত্থাপন কৰিব পাৰে বিষয়বস্তুবিলাক বাহিৰত দিল্লীত যেতিয়া তেওঁ যাব দিল্লীত গৈ যেতিয়া সদনত যেতিয়া বিষয়বস্তুবিলাক উত্থাপন কৰিব পাৰিব তেওঁ যিধৰণে কথা কোৱা অভিজ্ঞতা আছে আৰু এটা কথা এইখিনিতে কওঁ যে তেওঁক আৰু এটা কথা কৈ থকা হৈছে যে তেওঁ ইংলিছ জানে হিন্দী জানে কিন্তু অসমীয়া ভাল ধৰণে ক'ব নাজানে অসমীয়া কথাষাৰ ভালকৈ ক'ব নজনাক লৈও কিন্তু গৌৰৱ গগৈক মানে কটাক্ষ কৰিছে আৰু অসমীয়া ভাষা ভাল ধৰণে গৌৰৱ গগৈ যিহেতু পঢ়া শুনা বাহিৰতে হৈছিলে অসমৰ বাহিৰতে হৈছিলে আৰু সেইকাৰণে তেওঁ অকণমান অসমীয়া কোৱাটো অকণমান থকা মোজা লাগে অকণমান খেলি মেলি লাগে গতিকে এতিয়া আমি যি তেওঁ কথা বতৰাবিলাকৰ পৰা আমি শুনিছোঁ গম পাইছোঁ যে ধুনীয়াকৈ তেওঁ অসমীয়া কৈ আছে ধুনীয়াকৈ অসমীয়া ভাষা তেওঁ ক'ব জানিছে হয় কেতিয়াবা অসমীয়া ভাষা দুই এটা ক'ব নাজানিলে যে অসমীয়া ভাষাটো তেওঁ আচলতে কোনো হেৰি নাই বা তেওঁ কোনো মানে অসমৰ কাৰণেনো কি মাত মাতিব যদি অসমীয়া কথা ক'ব জানে এনেকুৱা ধৰণৰ আচলতে নহয় অসমীয়া ভাষাত তেওঁ যিখিনি শালীনতা বজাই আচলতে কথাখিনি কয় গৌৰৱ গগৈ যিখিনি নম্ৰভাৱে ভদ্ৰভাৱে আচলতে যিখিনি কথা তেওঁ
ব্যাখ্যা কৰে তেওঁ প্ৰতিটো কথা প্ৰতিটো শব্দ আচলতে মানুহে অসমবাসী ৰাইজে বুজি পায় তেওঁ যি ধৰণে আচলতে কথাখিনি কয় সেই কথাখিনি স্পষ্টবাদী স্পষ্ট ৰূপত আচলতে ৰাইজে সেই কথাখিনি দেখিছে অসমীয়া ভাষা ভাল ধৰণে জানিলেই যে আপুনি যে একদম পুৰা অসমীয়া হৈ যাব বা আপুনি একদম পুৰা খাটি তেনেকুৱা নিচিনা নহয় আচলতে কিন্তু এই কথাষাক লৈও তেওঁ মানে আচলতে যিকোনো প্ৰকাৰে আচলতে গৌৰৱ গগৈক ডাউন দিবলৈ চেষ্টা কৰি থকা হৈছে গতিকে গৌৰৱ গগৈও তাৰ প্ৰত্যুত্তৰ কিন্তু ভাল ধৰণে সেই বিৰোধীসকলক দিছে গতিকে জনপ্ৰতিনিধি অসমবাসী ৰাইজে এইটোৱে বিচাৰিছে যে এতিয়া বহুতে বহুত মন্ত্ৰী বিধায়ক চিনি নাপায় এতিয়া গুৱাহাটীতে বিজুলী বাইদেউক ভাল ধৰণে বহুতে চিনি নাপায় বুলি কৈছে এটা কমেণ্ট চাইছোঁ গতিকে তেনেকুৱা নিচিনা কথা কিছুমানে মন্ত্ৰীজন উঠাই মেলে জিকে কিন্তু বহুত মানুহে সেই সমষ্টিটো মানুহে আনকি ভাল ধৰণে সেই মানুহজনক দেখা নাপায় বা চিনি নাপায় এনেকুৱা ধৰণৰ হয় আজি গৌৰৱ গগৈক ছ'চিয়েল মিডিয়াতে হওক য'তে নহওক তেওঁ ভিডিঅ' এটা দিয়াৰ লগে লগে ফলোৱাৰ্ছ বাঢ়িছে ভিউজ চাইছে গতিকে তেওঁক আচলতে ৰাইজে আদৰি লৈছে তেওঁ ভাল পাইছে তেওঁৰ যিখিনি গুণ তেওঁৰ যিখিনি প্ৰতিভা আচলতে দেখি নৱপ্ৰজন্মসকল মানে উৎসাহিত হৈছে গৌৰৱ গগৈৰ প্ৰতি আৰু সেইকাৰণে গৌৰৱ গগৈৰ প্ৰতি ৰাইজখিনিয়ে ইমান মানে য'তে তেওঁ এতিয়া সেনা নমিনেশ্যন প্ৰতিবেদন দাখিল কৰি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱা দিনাও দেখিছোঁ কিমান মানুহ তেওঁতো গৌৰৱ গগৈতো গাড়ী পঠিয়াই দিয়া নাই যে মই আজি মনোনয়ন দাখিল কৰিম নমিনেশ্যন দিবলৈ যাম গতিকে গাড়ী তেওঁ পঠিয়াই দিছে গাড়ীত মানুহ আহিছে মানুহখিনি দেখুৱাইছে ৰাইজৰ আগত ভিডিঅ' আকাৰে বনাই দেখুৱাইছে এইটোতো নহয় তেওঁতো কোনো ধৰণৰ গাড়ী পঠিওৱা নাই লাখ লাখ টকা খৰচ কৰি মানুহ আনিবলৈ পঠিওৱা নাই গতিকে আপুনি মানুহখিনি আহিছে মানুহখিনিয়ে নিজেই ভাল পাইছে গৌৰৱ গগৈ সেইকাৰণে মানুহখিনি তালৈ আহিছে আৰু এটা কথা এইখিনিতে চাওক টেঙা আম এবাৰহে বিক্ৰী কৰিব পাৰি নহয় জানো আমটো টেঙা হোৱাৰ পিছত মই আগতে আপোনালোকক কৈছিলোঁ যে টেঙা আমটো বজাৰলৈ এবাৰ নিয়াৰ পিছত এজন মানুহক আপুনি এবাৰেই বিকিব পাৰিব যে এইটো মিঠা আম বুলি তাৰপিছত সেই মানুহজন সেই দোকানখনলৈ আৰু নেক্সট টাইম কেতিয়াও নাহে কাৰণ আপোনাৰ কথাটো গম পাই গ'ল যে আপুনি কেনেকুৱা মানুহ কেনেকুৱা আপুনি চতুৱালি কৰে মানুহক গতিকে আজি গৌৰৱ গগৈয়ে যদি কেনেবাকৈ জিকি যায় গৌৰৱ গগৈ যদি ভাল কাম কৰে তেতিয়া ভৱিষ্যতে মানুহে ৰাইজে গৌৰৱ গগৈক আদৰি ল'ব যদি গৌৰৱ গগৈয়ে যদি পিছত জিকা মেলা পিছত যদি একো যদি সমাজৰ কাৰণে নকৰে একো যদি ভাল কাম কৰি নেদেখুৱায় তেতিয়াহ'লে জানো গৌৰৱ গগৈক আদৰি ল'ব গতিকে এবাৰে মানুহে চাব যে নহয় তেওঁ কাম কৰিব পাৰিছে মাতিব পাৰিছে দুখীয়াৰ কাৰণে গতিকে সেই বস্তুটো আচলতে চাব লাগে মানুহে যদি এবাৰত যদি তেওঁলোকে একো কৰিব নোৱাৰে তেতিয়াহ'লে সেই মানুহজনক আৰু নেক্সট টাইম জিকাই মেলি কিবা কৰি লাভ আছে জানো গতিকে সদায় বস্তুটো চাব লাগে জুখি চাব লাগে যে ভাল নে বেয়া বস্তু এটা আপুনি কিনি আনি খাইছে যদি বস্তুটো বেয়া পায় সেই বস্তুটো আৰু নেক্সট টাইম আপুনি কিনিবলৈ নাযায় সেইটো একদম স্বাভাৱিক কথা তাতে গোটেই কথাখিনি সোমাই আছে নহয় জানো গতিকে যিজন প্ৰতিনিধিয়ে নহওক কংগ্ৰেছী বিজেপি বুলি কথা নাই এজন উচিত প্ৰতিনিধি আচলতে সকলোৱে বিচাৰিব লাগে যিজনে আপোনাৰ কাৰণে যাতে চিন্তা কৰিব পাৰে আজি টকা পইচা থকা মানুহখিনিয়ে তেওঁলোকৰ সিমান চিন্তা নাই বেছিকৈ গুৰুত্ব দিব লাগে কোনখিনি মানুহে যিখিনি মানুহে আজি কাৰোবাৰ টকা পইচা আছে কাৰোবাৰ চাকৰি আছে ঘৰখনৰ প্ৰতিজন মানুহে চাকৰি আছে তেওঁলোকে চিন্তা কৰা নাই তেওঁলোকে আৰামত যাব গৈ ভোট এটা দিব লাগে কাৰণে তেওঁলোকে দিব তেওঁলোকৰ একো টেনশ্যন নাই কিন্তু যিখিনি মানুহৰ বেছিকৈ মূল্য থকা মানুহ হৈছে আমাৰ দুখীয়া মানুহখিনি সেই দুখীয়া মানুহখিনিয়ে প্ৰতিটো ভোটৰ মূল্য তেওঁলোকে বুজি পাব লাগিব নিজে কাৰণ তেওঁলোকৰ মূল্য আছে তেওঁলোকে যদি এখন ভাল চৰকাৰ গঠন কৰিবলৈ ভাল এজন প্ৰতিনিধি তেওঁলোকে যদি বিচাৰিবলৈ হয় তেতিয়াহ'লে তেওঁলোকে সেই ভোটৰ মূল্য এজন উচিত প্ৰতিনিধিক দিয়াটো তেওঁলোকৰ কাৰণে দায়িত্ব বা কৰ্তব্য তেওঁলোকে যদি পৰিচালনাত পৰি কোনোবাই যদি টকা পইচা দি মেলি যদি তেওঁলোকক যদি বিপথে পৰিচালিত কৰে তেতিয়াহ'লে তেওঁলোকৰ কোনো অৰ্থ নাই কাৰণ তেওঁলোকে ভৱিষ্যতৰ কাৰণে চিন্তা কৰিব লাগিব তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণে চিন্তা কৰিব লাগিব সেই দুখীয়া ব্যক্তিজনে ভাল কথা তেওঁলোকে চিন্তা কৰি মেলি সেই উচিত প্ৰতিনিধিজনক তেওঁলোকে জিকাব লাগিব যাতে ভৱিষ্যতলৈ সেই ল'ৰা ছোৱালীহালক সেই প্ৰতিনিধিজনে বা চৰকাৰখনে তেওঁলোকক যাতে দায়িত্ব ল'ব পাৰে চাব পাৰে গতিকে সেই কথাটোৰ প্ৰতি আচলতে আমাৰ সাধাৰণ ৰাইজে সেই কথাবিলাক বুজি পোৱাটো উচিত বুলি মই ভাবোঁ তেওঁলোকৰ মূল্য আছে কাৰণ চাকৰি পোৱাবিলাকে পাই গ'ল তেওঁলোকৰ লগত কোনো কংগ্ৰেছী বিজেপি বুলি কথা নাই কিন্তু দুখীয়াবিলাকে এই কথাটো কিন্তু আমাৰ যিখিনি মানুহ সাধাৰণ খাতি খোৱা মানুহ সেই মানুহখিনিয়ে অলপ বুজি পোৱাটো দৰকাৰী বুলি মই ভাবোঁ গতিকে ভিডিঅ'টো ইমানেই আছিলে আচলতে সময়ত দেখা যাব কোন জিকে কোন হাৰে আচলতে সেইটোৱে কথা কিন্তু বৰ্তমান সময়ত দুটা পাৰ্টিয়ে মানে এইটোৱে সিটোক খিচলিঙালি কৰা বা কটাক্ষ কৰা বৰ্তমান সময়ত দেখিবলৈ পাই আছোঁ যিহেতু নিৰ্বাচন পালেহি আহি মেলি বেছিদিন নাই গতিকে এজন উচিত প্ৰতিনিধিক আপোনালোকে জয়যুক্ত কৰক আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ কেনেকুৱা পালে নাজানো ভুল হ'লে কিবা ক্ষমা কৰি দিব কমেণ্টত জনাব আৰু যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব বাই বাই